আমাৰ গাঁৱৰ সৰস্বতী পূজা দেৱী পাতত তুলি ওচৰ চুবুৰীয়া আইসকল সকলো আহি আই বীণাপাণিক মনৰ পৰা সেৱা জনালে। সেৱা জনাই সকলো নিজৰ নিজৰ কামত ব্যস্ত। ফল মূল মাহ প্ৰসাদ দিনৰ ভাগৰ বাবে সকলো ৰেডি কৰিছে আৰু আমাৰ গোলুমনে আইতাকৰ কোচত উঠি চেলফি লোৱাত ব্যস্ত উৎজুঙা কৰি আৰু নাতিনীয়েকে চেলফি লৈছে। আইতাইহঁতেনো নল'ব কিয়? এয়া আইতাইহঁতেও ৰখা নাই। এইফালে আইতা মাক এনাইক তেওঁলোকে কিয়নো এনেই ৰখে, সেইবাবে আমিও বোলে চেলফি এটা লৈ লওঁ। সেইবাবে চেলফি এটা লৈ লৈছে। আমাৰ সৰস্বতী পূজা আজি এইবাৰ এনেকেই। আপোনালোকৰ ফালে কেনেকৈ সৰস্বতী পূজা হৈছে তাকে ক'ব আৰু আমাৰ ভিডিঅ'ৰ যোগে দেখাই দিছোঁ। এয়াই আৰু দিনৰ ভাগৰ আলোচনা হৈ গ'ল, কিন্তু এতিয়া ৰাতিৰ আলোচনা আইটেম কি হ'ব। এয়াই আৰু আজি মিনি ব্লগটো ইমানেই। নেক্সট এটা মিনি ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব। এয়া একদম আমাৰ সৰস্বতীৰ ফটোবোৰ চাওক।